মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, দশম শ্ৰেণীৰ ত্ৰিকোণমিতি পাঠটোৰ প্ৰথম এটা আলোচনা কৰিছিলোঁ। 8.1 অনুশীলনী 1 নম্বৰ আৰু 2 নম্বৰ অংকও কৰিছিলোঁ। এতিয়া বাকীখিনি কৰিবলৈ লৈছোঁ, কিন্তু তোমালোকক মই মনত পেলাই দিছোঁ যে এই অংকখিনি কৰাৰ আগতে তোমালোকে প্ৰথম পাৰ্টত দিয়া ত্ৰিকোণমিতিক অনুপাত, অভেদ বা পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত এই সকলোবিলাক ভালকৈ চাই ল'বা বা ভালকৈ শিকি ল'বা, তেতিয়াহে এই অংকবিলাক সহজতে বুজিবলৈ সক্ষম হ'বা। 8.1 অনুশীলনীৰ 3 নম্বৰ অংকটো চোৱা। প্ৰশ্নটোত আছে যদি sin a = 3/4 তেন্তে cos a আৰু tan a উলিওৱা। এটা অনুপাত দিয়া আছে আৰু আন দুটা অনুপাত উলিয়াব দিছে। ত্ৰিকোণমিতিত টোটেল 6টা অনুপাত আছে, কিন্তু তাৰে দুটা উলিয়াব দিছে, এটা দিয়া আছে। তাৰমানে 3টাৰ কথাহে আছে এই অংকটোত। আমি ত্ৰিভুজ এটা আঁকি লৈছোঁ ABC, য'ত B কোণটোত 90 ডিগ্ৰী দি দিছোঁ, A আৰু C সূক্ষ্ম কোণ হৈ গ'ল। ধৰো ABC এটা সমকোণী ত্ৰিভুজ যাৰ এংগুল B = 90 ডিগ্ৰী, দিয়া আছে sin a = 3/4, যিটো দিয়া আছে চাইছোঁ। আৰু তোমালোকে চোৱা ত্ৰিভুজ ABCত sin a তোমালোকে মোৰ প্ৰথম পাৰ্টৰ ভিডিঅ'ৰ পৰা গম পাইছা যে sin a অনুপাতটো হ'ব A কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ। A কোণৰ বিপৰীত বাহু কি আছে? A কোণৰ বিপৰীত বাহু হ'ব BC আৰু অতিভুজটো হ'ব AC। গতিকে BC বাই AC আৰু 3/4 দিয়া আছে আৰু K ধৰো দিছোঁ, এইটো K বুলি দিছোঁ, এনেকৈ ধৰি ল'ব লাগে। গতিকে BC = 28K হ'ব, BC = 28K, AC = 4K। পাইথাগোৰাছৰ উপপাদ্য মতে পাম ইয়াৰ এই বাহু দুটা ভূমি আৰু উন্নতিৰ বৰ্গৰ যোগফল অতিভুজৰ বৰ্গৰ যোগফলৰ সমান হ'ব। গতিকে AB স্কোৱাৰটো আমি উলিয়াব লাগে, কাৰণ BC আৰু AC দিয়া আছে, AB উলিয়াব লাগে। AC স্কোৱাৰ, BCটো সিফালে যাওঁতে -BC স্কোৱাৰ হৈছে। অকল AB উলিয়াবলৈ যাওঁতে AB স্কোৱাৰহে আছিলে, AB উলিয়াবলৈ হ'লে √AC স্কোৱাৰ -BC স্কোৱাৰ। ACৰ মানটো 4K স্কোৱাৰ মাইনাছ BCৰ মান 28K স্কোৱাৰ, 4K স্কোৱাৰ মানে 16K স্কোৱাৰ মাইনাছ 9K স্কোৱাৰ। 16ৰ পৰা 9 গ'লে 7K স্কোৱাৰ, আৰু বৰ্গমূল লওঁতে 7টো বৰ্গমূল নাই, গতিকে √7 আৰু K স্কোৱাৰ বৰ্গমূল হ'ল K। এতিয়া cos a উলিয়াব দিছে প্ৰশ্নত, cos a উলিয়াবলৈ যাওঁতে cos a টো তোমালোকে জানা যে A কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ। A কোণৰ সন্নিহিত বাহু, A কোণ এইটো নহয় জানো, তাৰ সন্নিহিত বাহু হ'ব AB আৰু অতিভুজ হ'ব AC। AB বাই AC, ABৰ মানটো √7K আৰু ACৰ মানটো দিয়া আছিলে 4K, দুয়োটা K কটা গ'লে √7/4 হ'ব। tan a উলিয়াব গৈছোঁ, tan a = তোমালোকে মুখস্থ ৰাখিছা চাগে, tan a মুখস্থ থাকিলেহে কৰিব পাৰিবা যে A কোণৰ বিপৰীত বাহু ডিভাইডেড বাই A কোণৰ সন্নিহিত বাহু। A কোণৰ বিপৰীত বাহু BC আৰু সন্নিহিত বাহু A কোণৰ লগত লাগি থকা বাহুটো কি হ'ব? AB। এতিয়া BCৰ মানটো 28K আছে, ABৰ মানটো এইমাত্ৰ √7K। K কেইটা যদি কটা যায় তেতিয়াহ'লে tan a = 3/√7। নম্বৰ প্ৰশ্নটোত দিয়া আছে 15 cot a = 8, তেন্তে sin a আৰু sec a উলিয়াব লাগে। এইবাৰো এটা ছবি আঁকি লৈছোঁ। ABC এটা সমকোণী ত্ৰিভুজ য'ত এংগুল B = 90 ডিগ্ৰী। দিয়া আছে 15 cot a = 8, অকল cot a ৰাখিলে 15টো সিফালে গ'লে হৰণ হৈ যাব। এতিয়া ত্ৰিভুজটোৰ ক্ষেত্ৰত যদি cot a লওঁ, cot a মানে তোমালোকে জানা যে A কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই A কোণৰ বিপৰীত বাহু। A কোণৰ সন্নিহিত বাহু কি আছে? AB, A কোণৰ বিপৰীত বাহু BC, আৰু এইটোতো অতিভুজ, গতিকে কি হ'ব? AB বাই BC। AB বাই BC = 8/15 = K ধৰোঁ। গতিকে আগৰটোৰ দৰে চালে AB = কিমান হ'ব? 8K আৰু BC = হ'ব 15K। তেতিয়া তোমালোকে আগৰ অংকটোত কৰাৰ দৰে পাইথাগোৰাছৰ উপপাদ্য মতে কোনটো বাহু? ABটো পাই আছোঁ আমি আৰু BCটোও পাই আছোঁ। AC লাগে মানে অতিভুজটো লাগে। AC স্কোৱাৰ = AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ। অকল AC উলিয়াবলৈ হ'লে √over এইখিনি আহিব। মই অলপ চমুকৈ পাতিছোঁ। AB স্কোৱাৰৰ কাৰণে 8K স্কোৱাৰ প্লাছ BCৰ কাৰণে 15K স্কোৱাৰ। 8 স্কোৱাৰ মানে 64, 15 স্কোৱাৰ মানে 225। তেতিয়াহ'লে চোৱা 289 হ'ল, যোগ কৰি দিওঁতে 289ৰ বৰ্গমূল 17 আৰু K স্কোৱাৰ বৰ্গমূল K। sin a হ'বলৈ হ'লে A কোণৰ বিপৰীত বাহু বাই অতিভুজ। A কোণৰ বিপৰীত বাহু কি হ'ব? BC, অতিভুজ হ'ব AC। BC বাই AC = BCৰ ঠাইত 15K, ACৰ ঠাইত 17K, K কেইটা কটা গৈছে 15/17। sec a উলিয়াব দিছে, sec a হ'ব অতিভুজ ডিভাইডেড বাই A ৰ সন্নিহিত বাহু। এইখিনি মুখস্থ কৰি ল'বা তোমালোকে। অতিভুজটো হ'ব 17K আৰু সন্নিহিত বাহু 8K, K কটা গৈছে, তেতিয়া sec a = 17/8।
5 নম্বৰটোত দিয়া আছে sec θ ইকুৱেল 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা থিতা মানে এটা সূক্ষ্ম কোণক বুজাইছে গতিকে ABC ত্ৰিভুজৰ মই এই কোণটোকে থিতা বুলি ধৰি লৈছো এটো গ্ৰীক লেটাৰ থিতা ত্ৰিভুজ ABC ৰ এংগল B ইকুৱেল 90 ডিগ্ৰী বুলি ধৰি লৈছো আৰু দিয়া আছে sec θ ইকুৱেল 13/a sec θ মানে সূক্ষ্ম কোণ হিচাপে এই ত্ৰিভুজটোৰ ABC ত্ৰিভুজৰ এই কোণটোক বুজাইছে গতিকে sec θ ইকুৱেল কি হ'ব যে অতিভুজ ডিভাইডেড বাই সন্নিহিত বাহু অতিভুজটো আছে AC আৰু সন্নিহিত বাহুটো হ'ব AB 13/12 আৰু k ধৰি লৈছো আগৰ দৰে AC ইকুৱেল 13k AB ইকুৱেল 12k পাইথাগোৰাছৰ উপপাদ্য মতে পাম যে BC স্কয়াৰ আৰু AB স্কয়াৰ যোগ কৰিলে AC স্কয়াৰ সমান হয় গতিকে BC স্কয়াৰ ইকুৱেল কি হ'ব AC স্কয়াৰ মাইনাস AB স্কয়াৰ বা সমকৈ তোমালোকে এখিনি পৰ কৰিব পাৰিবা BC ইকুৱেল AC ৰ কাৰণে 13k স্কয়াৰ মাইনাস 12k স্কয়াৰ AB ৰ কাৰণে 12k 13 স্কয়াৰ 169k স্কয়াৰ মাইনাস 12 স্কয়াৰ মানে 144k স্কয়াৰ 25k স্কয়াৰ হল বিয়োগ কৰি দিওঁতে বৰ্গমূল লওঁতে 5k sin a উলিয়াবলৈ যাওঁতে তোমালোকে জানা যে sin a হলে a ৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ কিন্তু ইয়াত মই লিখোতে ভুল হৈ গৈছে থিতা হে বুলি কৈছে না গতিকে থিতা বুলি দিবা sin থিতা গোটেই কিটা তেনেকৈ থিতাই দিব লাগিব কিটো থিতা লিখি দিবা কিন্তু থিতাটোৰ কাৰণে আমি এই কোণটোহে লৈছো ইয়াত গতিকে sin θ ইকুৱেল a ৰ বিপৰীত বাহু বাই অতিভুজ a ৰ বিপৰীত বাহু BC আছিলে BC ৰ মানটো 5k আৰু অতিভুজ 13k AC 5/13 cos θ ইকুৱেল a ৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ a ৰ সন্নিহিত বাহু AB আৰু এটো অতিভুজ AB বাই AC 12k/13k ইকুৱেল 12/13 tan θ ইকুৱেল থিতাৰ বিপৰীত বাহু ডিভাইডেড বাই সন্নিহিত বাহু বিপৰীত বাহু থিতাৰ বিপৰীতে কি আছে বা এই কোণৰ বিপৰীতে কি আছে BC আৰু ডিভাইডেড বাই AB 5k/12k ইকুৱেল 5/12 cosec θ তেতিয়া থিতা উজত আছে থিতা যেটো কোণ আছে cosec θ হ'বলৈ হলে অতিভুজ ডিভাইডেড বাই তাৰ বিপৰীত বাহু অতিভুজ হ'ব AC থিতাৰ বিপৰীতে আছে BC বাহু 13k/5k ইকুৱেল 13/5 তোমালোকে ভালকৈ মন কৰি চাই লবা কাৰণ এখিনি এই প্ৰথম ভিডিওটো মই যেটো ফাৰ্স্ট পাৰ্টৰ ভিডিও তাত অনুপাত বিলাক দিয়া হৈছিল সেইবিলাক নাজানিলে এইবিলাক অংক কৰিবলৈ সুবিধা পাবা যিবিলাকে নতুনকৈ চাইছে তেওঁলোকে চাগে টানেই পাইছা গতিকে মই ফাৰ্স্ট পাৰ্টৰ ভিডিও চাবা যেটো মই ইয়াৰ ডেসক্ৰিপচনত লিংকটো দি থৈ দিছো cot θ ইকুৱেল থিতাৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ নহয় বিপৰীত বাহু থিতাৰ সন্নিহিত বাহু কি হ'ব AB ডিভাইডেড বাই থিতাৰ বিপৰীত বাহু BC AB বাই BC 12k/5k k কেটা কটা গৈছে তেতিয়া হ'ব 12/5 নম্বৰ অংকটোত দিছে যদি এংগল A আৰু এংগল B সূক্ষ্ম কোণ হয় যাতে cos A ইকুৱেল cos B তেতে দেখুৱা যে এংগল A ইকুৱেল এংগল B তাৰ মানে এটা সমকোণী ত্ৰিভুজৰ কথা আহিব সমকোণী ত্ৰিভুজটোত A আৰু B সূক্ষ্ম কোণ গতিকে চিট 90 ডিগ্ৰী হ'ব দিয়া আছে cos A ইকুৱেল cos B cos A মানে কি A কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ A কোণৰ সন্নিহিত বাহু কি AC আৰু অতিভুজ হ'ব AB cos B মানে B ৰ সন্নিহিত বাহু B কোণটো চোৱা এই B কোণটো B কোণটোৰ সন্নিহিত বাহু হ'ব BC আৰু অতিভুজ হ'ব ত্ৰিভুজটোৰ AB তেছৱা দুয়োফালে তলত AB আছে AB কিটা আঁতৰ কৰি দিব পাৰো তেতিয়া হলে AC ইকুৱেল BC হ'ল চোৱা AC ডালে BC ডালে সমান ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান বুলি তোমালোকে ক্লাস 9 তে গম পাই আহিছা গতিকে BC ৰ বিপৰীতে কি আছে A কোণ আৰু AC ৰ বিপৰীতে আছে B কোণ এই কোণ দুটাও সমান হ'ব লিখি দিছো সেই কাৰণে এটাকে এংগল A ইকুৱেল এংগল B আৰু তলত লিখি দিবা যে দেখুৱা হ'ল 7 নম্বৰ প্ৰশ্নটো দিছে যদি cot θ ইকুৱেল 7/8 তেন্তে মান উলিয়াব দিছে এটো চোৱা 1 plus sin θ whole into 1 minus sin θ 1 plus cos θ whole into 1 minus cos θ মই অলপ আগতে কৰা নিয়মটো কৰিব পাৰিবা কিন্তু মই প্ৰথম আলোচনাটো যেটো মই ত্ৰিকোণমিতিৰ ফাৰ্স্ট পাৰ্ট আলোচনা কৰিছিলো তাত অভেদ বিলাক আৰু অনুপাত বিলাকৰ বিষয়ে আলোচনা কৰিছিলো সেইখিনি যদি ভালকৈ চাইছা তেতিয়া হলে এই নিয়মটো সমকৈ কৰিব পৰা যাব চোৱা 1 plus sin θ আৰু 1 minus sin θ এটো এনেকুৱা হৈ আছে নেকি চোৱাচোন a plus b whole into a minus b এটা তোমালোকে বীজগণিত অভেদ পাইছিলা সেই অভেদটো আছিল চোৱা a স্কয়াৰ minus b স্কয়াৰ তেনে হলে ইয়াতো চোৱা 1 স্কয়াৰ minus sin স্কয়াৰ হ'ব নেকি আৰু এটা কথা তোমালোকে মন কৰিবা sin θ ৰ ওপৰত যদি স্কয়াৰ হয় তেতিয়া হলে এটো sin স্কয়াৰ θ হ'ব
কাৰণ থিতাটো এটা সূক্ষ্ম কোণহে সূক্ষ্ম কোণটোৰ ওপৰত স্কোৱাৰ নহয় যদি 45 ডিগ্ৰী হয় 45ৰ ওপৰত স্কোৱাৰ হ'লে বহুত হৈ যাব গতিকে অনুপাতটোৰ ওপৰতহে স্কোৱাৰ হ'ব ডিগ্ৰীটোৰ ওপৰত স্কোৱাৰ নহয় চোৱা এনেকৈ সাইন থিতা স্কোৱাৰটোক যদি সাইন স্কোৱাৰ থিতা স্কোৱাৰ দিওঁ এইটো ভুল হ'ব সাইন স্কোৱাৰ থিতাহে হ'ব এইটো সেইকাৰণে এইটো চোৱা a স্কোৱাৰ মাইনাছ b স্কোৱাৰ সূত্ৰ মতে 1 মাইনাছ সাইন স্কোৱাৰ থিতা হৈছে তলতো হৈছে চোৱা 1 মাইনাছ কছ স্কোৱাৰ থিতা আৰু ত্ৰিকোণমিতিৰ যেটো প্ৰথম অভেদ পাইছিলা সেই অভেদটো আছিল চোৱা কছ স্কোৱাৰ a প্লাছ সাইন স্কোৱাৰ a ইকুৱেল 1 ইয়াত যদি অকল কছ স্কোৱাৰ a উলিয়াবলগীয়া হয় তেতিয়াহ'লে 1 মাইনাছ সাইন স্কোৱাৰ a হয় ঠিক সাইন স্কোৱাৰ a উলিয়াবলৈ হ'লে 1 মাইনাছ কছ স্কোৱাৰ a হ'ব তেতিয়া চোৱা 1 মাইনাছ সাইন স্কোৱাৰ a মানে কি কছ স্কোৱাৰ a ইয়াত থিতা আছিল যে 1 মাইনাছ সাইন স্কোৱাৰ মানে কছ স্কোৱাৰ থিতা দিছোঁ ঠিক তেনেকৈ 1 মাইনাছ কছ স্কোৱাৰ থিতা মানে সাইন স্কোৱাৰ থিতা হ'ব অভেদৰ লগত মিলাই চালে হ'ব আৰু এতিয়া চোৱা ওপৰত কছ স্কোৱাৰ থিতা আছে তলত সাইন স্কোৱাৰ থিতা আছে গতিকে কছ থিতা বাই সাইন থিতা হোল স্কোৱাৰ আৰু কছ থিতা বাই সাইন থিতা মানে তোমালোকে ত্ৰিকোণমিতিক অনুপাতখিনি আলোচনা কৰোঁতে গম পাইছিলা যে কট থিতা হয় কছ থিতা বাই সাইন থিতা মানে কট থিতা হয় মনত ৰাখি ল'বা তাৰ মানে কট থিতা ইকুৱেল 7/8 আছিলে গতিকে 7/8 স্কোৱাৰ গতিকে মানটো হৈ গ'লগৈ 49/64 7 নম্বৰ দুইটো একেধৰণে সহজ চোৱা কট স্কোৱাৰ থিতা মানে কট থিতা হোল স্কোৱাৰ আৰু কট থিতাৰ মানটো 7/8 স্কোৱাৰ হৈ গ'ল গতিকে 7 স্কোৱাৰ মানে 49 আৰু 8 স্কোৱাৰ মানে 64 8 নম্বৰ অংকটো চোৱা যদি থাইছ কট a ইকুৱেল 4 হয় তেন্তে 1 মাইনাছ tan স্কোৱাৰ a বাই 1 প্লাছ tan স্কোৱাৰ a ইকুৱেল কছ স্কোৱাৰ a মাইনাছ সাইন স্কোৱাৰ a হ'বনে নহয় পৰীক্ষা কৰা দিয়া আছিলে থাইছ কট a ইকুৱেল 4 কট a ইকুৱেল 4/3 আৰু ছবি এটা আঁকি লৈছোঁ ত্ৰিভুজ এটা য'ত b কোণটো সমকোণ আৰু a কোণটো সূক্ষ্ম কোণ গতিকে কট a ইকুৱেল a ৰ সন্নিহিত বাহু ডিভাইডেড বাই a ৰ বিপৰীত বাহু a ৰ সন্নিহিত বাহু ab আৰু বিপৰীত বাহুটো হ'ল bc 4/3 দিছোঁ আৰু k ধৰি লৈছোঁ গতিকে ab ইকুৱেল 4k হ'ল bc ইকুৱেল থাইছ k ac উলিয়াবলৈ যাওঁতে ac ইকুৱেল ৰুট অভাৰ ab স্কোৱাৰ প্লাছ bc স্কোৱাৰ হ'ব কিয় হ'ব তোমালোকে বুজি পাইছা চাগে কাৰণ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিছোঁ 4k স্কোৱাৰ প্লাছ থাইছ k স্কোৱাৰ 16k স্কোৱাৰ প্লাছ 9k স্কোৱাৰ 25k স্কোৱাৰ হৈ গ'ল 25k স্কোৱাৰ বৰ্গমূল হৈ গ'ল 5k এতিয়া যেটো পৰীক্ষা কৰিছিল তাৰ লেফট হেণ্ড সাইডটো লৈছোঁ চোৱা বাওঁপক্ষ সমান চিনৰ বাওঁফালে থকাখিনি 1 মাইনাছ tan স্কোৱাৰ বাই 1 প্লাছ tan স্কোৱাৰ 1 মাইনাছ tan হ'বলৈ হ'লে tan a কি হ'ব tan a মানে a ৰ বিপৰীত বাহু বাই a ৰ সন্নিহিত বাহু গতিকে bc বাই ab হ'ব স্কোৱাৰ ইয়াতো দিছোঁ bc বাই ab স্কোৱাৰ bc ৰ ঠাইত থাইছ k ab ৰ ঠাইত 4k স্কোৱাৰ থাইছ k বাই 4k স্কোৱাৰ 9k স্কোৱাৰ বাই 16k স্কোৱাৰ 9k স্কোৱাৰ বাই 16k স্কোৱাৰ আছে বাকীখিনি একে আছে চোৱা k স্কোৱাৰ কেইটা কটা গ'লে 1 মাইনাছ 9/16 আৰু 1 প্লাছ 9/16 এতিয়া ওপৰত লসাগু লৈছোঁ 16 মাইনাছ 9 হৈছে তলতো লসাগু লৈছোঁ 16 প্লাছ 9 হৈছে 7/16 আৰু 25/16 ওপৰৰ ভগ্নাংশটো এনেকৈ পাতিছোঁ পূৰণ চিন দিছোঁ আৰু এই ভগ্নাংশটো ওলোটা হৈ গৈছে 25/16 আছিল ন 16/25 16 দুটা কটা গৈছে এতিয়া থাকিল 7/25 ৰাইট হেণ্ড সাইড লৈছোঁ চোৱা cos স্কোৱাৰ a মাইনাছ সাইন স্কোৱাৰ a cos a মানে কি হ'ব cos a হ'ব সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ সন্নিহিত বাহু ab আৰু অতিভুজ হ'ল ac ঠিক তেনেকৈ সাইন স্কোৱাৰ a মানে a ৰ বিপৰীত বাহু বাই অতিভুজ bc বাই ac স্কোৱাৰ ab ৰ ঠাইত 4k ac ৰ ঠাইত 5k কাৰণ মানবিলাক আছেই bc ৰ ঠাইত থাইছ k আৰু ac ৰ ঠাইত 5k k কেইটা কটা গৈছে তেতিয়াহ'লে 4 স্কোৱাৰ মানে 16 5 স্কোৱাৰ 25 3 স্কোৱাৰ 9 5 স্কোৱাৰ 25 লসাগু 25 16 মাইনাছ 9 হৈছে 7/25 লেফট হেণ্ড সাইডতো 7/25 ওলাইছে ৰাইট হেণ্ড সাইডতো 7/25 ওলাইছে গতিকে যিটো দেখুৱাব দিছিলে বা যিটো হয় নে নহয় পৰীক্ষা কৰিব দিছিলে সেইটো হয় বুলি লিখি দিছোঁ যে 1 মাইনাছ tan স্কোৱাৰ a ডিভাইডেড বাই 1 প্লাছ tan স্কোৱাৰ a ইকুৱেল cos স্কোৱাৰ a মাইনাছ সাইন স্কোৱাৰ a হয় 9 নম্বৰ অংকটো তোমালোকে নিজে ট্ৰাই কৰিবা মই 10 নম্বৰটো কৰি দিছোঁ চোৱা ত্ৰিভুজ পি কিউ আৰৰ এংগল কিউ ইকুৱেল 90 ডিগ্ৰী এংগল কিউত 90 ডিগ্ৰী আছে পি আৰ আৰু কিউ আৰ যোগ কৰিলে পি আৰ আৰু কিউ আৰ যোগ কৰিলে 25 চেণ্টিমিটাৰ হয় বুলি কৈছে পি কিউ 5 চেণ্টিমিটাৰ পি কিউডাল 5 কৈছে সাইন পি কছ পি আৰু টেন পিৰ মান উলিয়াব দিছে প্ৰথমতে দিয়া থকাখিনি লিখি দিছোঁ যে ত্ৰিভুজ পি কিউ আৰৰ কিউ 90 ডিগ্ৰী পি আৰ প্লাছ কিউ আৰ ইকুৱেল 25 আৰু পি কিউ ইকুৱেল 5 কিউ আৰ ইকুৱেল 25 মাইনাছ পি আৰ পাইথাগোৰাছৰ উপপাদ্য মতে পি আৰ স্কোৱাৰ ইকুৱেল পি কিউ স্কোৱাৰ প্লাছ কিউ আৰ স্কোৱাৰ হ'ব তোমালোকে এইখিনি জানা পি আৰ স্কোৱাৰ ইকুৱেল পি কিউৰ কাৰণে 5 পাইছোঁ
আৰু ইয়াত কিউ আৰ আছিলে ন কিউ আৰ স্কোৱাৰ কিউ আৰটো ইতিমধ্যে ইয়াৰ পৰা উলিয়াইছোঁ চোৱা কিউ আৰ ইকুৱেল 25 মাইনাছ পি আৰ গতিকে কিউ আৰৰ সলনি 25 মাইনাছ পি আৰ স্কোৱাৰ দিছোঁ তাৰপাছত এ মাইনাছ বি হোল স্কোৱাৰ যিটো অভেদ আছিলে এ স্কোৱাৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ সেইকাৰণে 25 স্কোৱাৰ মাইনাছ 2 ইণ্টু 25 ইণ্টু পি আৰ হৈছে প্লাছ পি আৰ স্কোৱাৰ 0 কিয় 0 হৈ গ'ল চোৱা পি আৰ স্কোৱাৰ দুই পক্ষত একে মান আছিল যে কটা গ'ল গতিকে ইফালে থাকিলগৈ মাত্ৰ 0 এতিয়া 25 প্লাছ 625 মাইনাছ এই দুটা পূৰণ কৰি দিছোঁ 50 পি আৰ 50 পি আৰটো এইফালে আহিছে আৰু এই দুটা যোগ কৰি দিওঁতে 650 হৈছে পি আৰ ইকুৱেল 52ৰে হৰণ হৈছে 0 কটা গৈছে 5ৰে 65 13 বাৰ যাব পি আৰ ইকুৱেল 13 হৈ গ'লগৈ ইয়াত পাইছিলোঁ চোৱা কিউ আৰ ইকুৱেল 25 মাইনাছ পি আৰ গতিকে কিউ আৰ ইকুৱেল 25 মাইনাছ পি আৰৰ সলনি 13 দি দিছোঁ 12 হৈ গ'ল এতিয়া চোৱা পি কিউ আছে পি আৰো আছে আৰু কিউ আৰো আছে এতিয়া চাইন পি উলিয়াবলৈ সহজ হৈ গ'ল চাইন পি মানে পিৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ পিৰ বিপৰীত বাহু আছে কিউ আৰ আৰু অতিভুজ পি আৰ 12/13 কছ পি পিৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ পিৰ সন্নিহিত বাহু পি কিউ বাই অতিভুজ 5/13 10 পি হ'ব পিৰ বিপৰীত বাহু কিউ আৰ ডিভাইডেড বাই পিৰ সন্নিহিত বাহু পি কিউ গতিকে 10 পি হৈ গ'লগৈ 12/5 11 নম্বৰ অংকটো তলত দিয়াবিলাক সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰা 1 নম্বৰ দিছে 10 এৰ মান 1তকৈ সৰু 10 এ মানে তোমালোকে জানা যে বিপৰীত বাহু বাই সন্নিহিত বাহু বা এৰ বিপৰীত বাহু বাই এৰ সন্নিহিত বাহু এই বাহু দুটা ডাঙৰ সৰু হ'ব পাৰে গতিকে 1তকৈ সৰু হ'ব পাৰে ডাঙৰো হ'ব পাৰে গতিকে এই তথ্যটো অসত্য কাৰণ যে এৰ বিপৰীত বাহু আৰু এৰ সন্নিহিত বাহু দুটা কোনটো সৰু কোনটো ডাঙৰ আগতীয়াকৈ কোৱাটো সম্ভৱ নহয় 2 নম্বৰটো এ কোণৰ মান কোনো মানৰ বাবে sec a equal 12/5 sec a মানে তোমালোকে পাইছিলা a অতিভুজ ডিভাইডেড বাই a ৰ সন্নিহিত বাহু অতিভুজটো ডাঙৰ হ'ব পাৰে গতিকে এইটো সত্য 3 নম্বৰটো cosecant of angle a ৰ সংক্ষিপ্ত ৰূপ cos a ব্যৱহাৰ কৰা হয় এইটো ভুল হৈছে cosecant of angle a ৰ সংক্ষিপ্ত ৰূপটো হ'ল cosec a 4 নম্বৰ cot আৰু a ৰ পূৰণফল হ'ল cot a এইটো অসত্য কাৰণ cot আৰু এৰ পূৰণফল নহয় এ কোণৰ কট অনুপাতহে কোটেনজেন্ট অনুপাত বা কট অনুপাতটোহে কট এ কৈ চমুকৈ লিখা হয় 5 নম্বৰ কোনো এটা কোণৰ থিটাৰ বাবে sin থিটা ইকুৱেল 4/3 sin থিটা মানে থিটা sin থিটা হ'বলৈ হ'লে বিপৰীত বাহু বাই অতিভুজ হ'ব লাগিব কিন্তু বিপৰীত বাহুটো অতিভুজতকৈ ডাঙৰ হ'ব নোৱাৰে অৰ্থাৎ sin থিটাৰ মানটো সদায় প্ৰকৃত ভগ্নাংশ হ'ব এটো অপ্ৰকৃত ভগ্নাংশ হ'ব যে গতিকে এটো অসত্য হ'ব ছাত্ৰ ছাত্ৰীসকল 8.1 অনুশীলনী আটাইখিনি অংক শেষ কৰিলো ইয়াৰ পিছৰ ভিডিঅ'ত পিছৰ আলোচনাবিলাক কৰিম যিসকলে নতুনকৈ চেনেলটো চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰি লোৱা তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে পাই থাকিবলৈ সক্ষম হ'বা